ঈদৰ দিনাই দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ পথ দুৰ্ঘটনা। সোণতলী নগৰপাৰা EM মথাউৰিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৰাজু আলী নামৰ এজন লোকৰ মৃত্যু হৈছে। মৃত ৰাজু আলী চমৰীয়াপাম গাঁৱৰ আব্দুল আলীৰ পুত্ৰ। আনহাতে দুৰ্ঘটনাত একে গাঁৱৰে ৰূপচান আলী, ৰাবিদুল আলী আৰু ভলুকাবাৰীৰ আনোৱাৰ আলী নজিৰুল ইছলাম গুৰুতৰভাৱে আহত হয়। আহত আটাইকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। AS25I4719 পালচাৰ আৰু AS25M1582 ছুপাৰ স্প্লেণ্ডাৰ বাইকৰ মাজত হোৱা সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয়। হয়, আমি জনামতে চমৰীয়াপামৰ ৰাজু আলীৰ মৃত্যু হৈছে আৰু পথ দুৰ্ঘটনা বেছিকৈ ঈদৰ সময়ত আমি এনেকুৱা যি দুখজনক বাৰ্তা আমি সদায় শুনো, প্ৰত্যেকটো ঈদতে এনেকুৱা হয়। আৰু আপোনালোকে হয়তো চাব পাৰিব যে এইখন ৰাস্তাত আমি অন ৰোডত আছোঁ, যি ধৰণৰ বাইক চলাচল হৈ আছে, মানে এক্সিডেণ্ট হোৱাৰ প্ৰৱণতা ইমানেই বেছি এইটো সময়ত। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমাৰ সোণতলীৰ যি আৰক্ষী চকী আৰু লগতে আমাৰ অভিভাৱকসকলৰ যি মানে সচেতনতাৰ যি অভাৱ, তাক মানে পৰিলক্ষিত হোৱা যায় এইটো অঞ্চলত। আজি আৰু ফাৰ্ষ্ট টাইম মই চাইছোঁ যে সেই আৰক্ষী চকীৰ সন্মুখেদি অহাৰ সময়ত চাইছোঁ যে ফাৰ্ষ্ট টাইম তেখেতসকলে হেলমেট চেক কৰি আছে আমাৰ ইয়াতে। আচলতে এইবিলাক মানে নায়েই তেখেতসকলক, একদম মানে তাকৰ যিবিলাক ক্ষেত্ৰত তেখেতসকলে ৰাইজক সজাগতা কৰিব লাগে। আৰু বিশেষকৈ অভিভাৱকসকলে মানে কম বয়সীয়া ল'ৰা ছোৱালীক এই বাইক এইবিলাক দি কিনে তেখেতসকলৰ জীৱনৰ প্ৰতি যি সমস্যাৰ সৃষ্টি কৰে, মানে ভাবুকিৰ সৃষ্টি কৰে, মানে নজনাকৈ হয়তো জোৰ জবৰদস্তি কৰি কিনে বাইক লয় তেখেতসকলে, মৰমতে দিয়া যায়। আৰু তাৰপিছত এনেকুৱা ধৰণৰ দুৰ্ঘটনা আমি সচৰাচৰ শুনিবলৈ পাওঁ। আচলতে এই ক্ষেত্ৰত আমাৰ বিশেষ সজাগতামূলক পদক্ষেপ ল'ব লাগে। আৰু যি সংগঠনসমূহ আছে আমাৰ ইফালে সচেতনতামূলক, তেখেতসকলে ভাল পদক্ষেপ ল'লে নিশ্চয় ইয়াৰ এটা সুফল হ'ব বুলি ভাবোঁ। লগতে অঞ্চলৰ প্ৰতি যি শোকবাৰ্তা এটা হৈছে, যি দুৰ্ঘটনা হৈছে, সেই পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়ত যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনাৰ পৰা আমি হাত সাৰিব পাৰোঁ, তাৰ বাবে আমি সুস্থ সবল চিন্তাৰে আমি সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ভাল পদক্ষেপ ল'লে নিশ্চয় সফল হ'ব বুলি মই ভাবোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।